লিডুত কল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ডৰ বন্ধৰ আহ্বান টাংচা ছাত্ৰ সন্থাৰ বাসস্থান হেৰুৱাৰ সংকটত ভুগিছে 700 পৰিয়ালে। কল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে চৰম ভাবুকি। নিশ্চিহ্ন হোৱাৰ দিশে লিডুৰ বহুকেইখন ঐতিহাসিক গাঁও। মুক্ত খনন নিৰ্গত আৱৰ্জনা পেলাবলৈ কল ইণ্ডিয়াই ব্যৱহাৰ কৰা ডাম্পিং গ্ৰাউণ্ডৰ বাবে বৰ্তমান নিষেধ হোৱাৰ দিশে আগবাঢ়িছে এতিয়া লিডুৰ জৰ্ণৰ বস্তিকে ধৰি বহুকেইখন গাঁও। গাঁওকেইখনত বসবাস কৰা সহস্ৰাধিক পৰিয়াললৈ কল ইণ্ডিয়াই মাটি খালী কৰাৰ জাননী প্ৰদান কৰাৰ পাছতেই বাসস্থান হেৰুৱাৰ শংকাত ভুগিছে এতিয়া 700ৰো অধিক পৰিয়ালে। Call India Husiar. Husiar, Husiar. Call India Husiar. Husiar, Husiar. খতম কৰিছো ডাম্পিং বন্ধ ডাম্পিং কাৰণে ডাম্পিংটো বন্ধ হ'ব লাগে। আমাৰ এইটো যথেষ্ট ট্ৰাইবেল গাঁও আছে, এইটো কেতিয়া মানে ডাম্পিং ধ্বংস হ'ব নালাগে, ডাম্পিং কৰিব নালাগে আৰু আমাৰ ডেভেলপ হ'ব লাগে। আৰু অহা দিনত যদি ডাম্পিং কৰে সেইটো হ'লে দায়িত্ব হ'ব কল ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট চৰকাৰ। সেইটো কাৰণে আমি দাবী দিছোঁ যে নেক্সট বাৰ যদি ডাম্পিং কৰে আমি এৰাত নাই, এটা পুৰা আন্দোলন কৰিম বুলি আমি কোৱা। বছৰ বছৰ ধৰি লিডুৰ টিকক অঞ্চলত বসবাস কৰা লোকসকলে নিজৰ প্ৰাপ্ত অধিকাৰ বিচাৰি বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কল ইণ্ডিয়াৰ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। লিডুৰ মালৌ পাহাৰত আজি টাংচা ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত এনেদৰে এক উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ পুৰুষ মহিলাসকলে নানান চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উজ্জ্বল কৰি তোলে। সংগঠনটোৱে কল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ডত অতি শীঘ্ৰে বন্ধ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ শংকা প্ৰদান কৰিছে। এখন পুৰণি জনজাতীয় গাঁও কল ইণ্ডিয়াই নিষেধ কৰিব চেষ্টা কৰি আছে, ডাম্পিং গ্ৰাউণ্ড বনাবলৈ চেষ্টা কৰি আছে। সেইকাৰণে আমি সিংফ ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাওঁ এই পুৰণি গাঁওখন যাতে ডাম্পিং নকৰে, আৰু যদি আমাৰ অনুৰোধ যদি কল ইণ্ডিয়াই নুশুনে অনাগত দিনত আমি টাংচা ছাত্ৰ সন্থা আৰু সিংফ ছাত্ৰ সন্থা যৌথভাৱে ৰাজপথত আন্দোলন কৰিবলৈ আমি শান্তিপূৰ্ণভাৱে আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছো। আমি স্পষ্টভাৱে এটা কথা কওঁ, আপোনালোক জনাওঁ যে আমি কল ইণ্ডিয়াৰ বিৰোধিতা নহয়। আমি বাৰে বাৰে কৈছো কল ইণ্ডিয়া থাকিব লাগিব, কল ইণ্ডিয়া চলিব লাগিব, কিন্তু এইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় যে এই মালৌ গাঁৱত যি জনজাতীয় লোকসকল বসবাস কৰিছে, মালৌ গাঁও টাংচাসকল বসবাস কৰি আছে, এই গাঁওখনক নিষেধ কৰি মেলি এখেতসকলে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে যে কল ইণ্ডিয়া চলিব, এই মানৱতা খাতিৰত চালেও বা যিকোনো ক্ষেত্ৰতে এই বস্তুটো গ্ৰহণযোগ্য নহয়। হয়তো অকণ টাংচা ছাত্ৰ সন্থাই এটা কথা স্পষ্টভাৱে কওঁ কল ইণ্ডিয়াক যে আপোনালোকে কল ইণ্ডিয়া চলাওক, কিন্তু ইয়াত কোনো পথে ডাম্পিং কৰিব দিয়া নহ'ব। আপোনালোকৰ যিটো সিদ্ধান্ত আছে এই সিদ্ধান্ত অতি শীঘ্ৰে আপোনালোকে বাতিল কৰক। লগতে আপোনালোকে আৰু এটা স্পষ্ট কথা কওঁ, এটা ঘৰো ইয়াৰ পৰা আঁতৰি দিয়া নহ'ব। আৰু যদিহে আপোনালোকে এই সিদ্ধান্তত আপোনালোকে যদি অটল আছে তেনেহ'লে আহি থকা দিনত এই শান্তিপূৰ্ণ এই যিটো প্ৰতিবাদী কাৰ্যসূচী আছে এই জংগী আন্দোলনত পৰিণত হ'ব। আমি স্পষ্টভাৱে আপোনালোকক কৈছো যে কাইলৈ 5,000তকৈ অধিক টাংচা ছাত্ৰ সন্থা স্পষ্টভাৱে কৈছো যে 5,000তকৈ অধিক যে ৰাজপথত মানুহ ওলাই আহিব উগ্ৰ মনেৰে, তেতিয়া কিন্তু কল ইণ্ডিয়া কিতাপকে কৈছো ইয়াত আমি জগৰীয়া নহয়।